নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে। সেয়েহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত আপুনি আমাৰ ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফলো কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছো। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলো। এতিয়া আজিৰ নিৰ্দেশনাখনলৈ আগবাঢ়ো। এইখন আহিছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা। ফ্ৰম শ্ৰী সঞ্জয় দত্তা ACS Executive Director Samagra Shiksha Assam Kahilipara Guwahati 19 Additional District Commissioner Education All Districts District Mission Coordinator All Districts Inspector of Schools All Districts District Elementary Education Officer All Districts Your subject to hoise special drive for updations of mobile number of parents guardians of students yat likhise sir madam with reference to the subject mentioned above it is to inform you that Samagra Shiksha Assam is going to send SMS to the parents guardians of students who are found continuously absent in school. The absence of students hampers in her academic career and most of the time it leads them to drop out from the school. Now to maintain the regularity and improve the students' attendance, bulk SMS will be sent to the parents guardian of such students for which the mobile number of parents guardians must be correct. Therefore, a massive special drive will be carried out from 13 May to 17 May 2025 to update the correct mobile number of parents guardians of students in Shiksha Setu portal. You are hereby requested to inform the principal, head teacher, class teachers of all the schools covered under Shiksha Setu to update the correct mobile number in Shiksha Setu portal. Yours faithfully, digitally signed by Sanjay Datta, Executive Director, Samagra Shiksha Assam. এই নিৰ্দেশনাখনত সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰ মহোদয়ে সকলো জিলালৈ জাননী প্ৰেৰণ কৰিছে যে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলক জনাব লাগে যে এটা স্পেচিয়েল ড্ৰাইভৰ জৰিয়তে বিদ্যালয়ত শিক্ষাৰত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ মোবাইল নম্বৰ সংগ্ৰহ কৰিব লাগে। যিহেতু বিদ্যালয়সমূহত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ দীৰ্ঘদিন ধৰি অনুপস্থিত থকাটো শিক্ষা হেতুৰ জৰিয়তে দৃষ্টিগোচৰ হৈছে আৰু অনুপস্থিত থাকি নিজৰ শিক্ষাৰ মানদণ্ডটো অৱনমিত কৰিছে। সেয়েহে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকললৈ SMS প্ৰেৰণ কৰিব। তাৰে বাবে অহা 13 মেৰ পৰা 17 মে 2025 লৈকে এটা স্পেচিয়েল ড্ৰাইভ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ শুদ্ধ মোবাইল নম্বৰ সংগ্ৰহ কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে হেয়া শিক্ষা হেতু পোৰ্টেলত আপডেট কৰিব লাগে। এই কাম প্ৰদান কৰা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰিবলৈও জনাইছে। আজিৰ ইনফৰমেশ্যন ইমানেই। যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইভ 23। ধন্যবাদ।